Hello everyone, this is Dhananjay Deka and you are watching my YouTube channel Reaction Concept. So student, I already stoichiometry of a reaction loke alochona korisu some basic concepts of chemistry a unit hoy ami already ki alochona kore mool concept alochona korilo aru stoichiometry limiting reason ebur kotha ami alochona korisu hoine eta ami ei unit to ekebare last porjay loke aisu aru eitu amar last class hobo গতিকে আজি আমি কি আলোচনা কৰিম কনসেন্ট্রেশন অফ সলিউশন ঠিক আছে গতিকে ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা সৰুছে তোমালোকৰ স্মল ৰিকুৱেষ্ট এটা আছে ৰিকুৱেষ্টটো এনেকুৱা যে যদি তোমালোক এই চেনেলটো নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে নোটিফিকেশনৰ বেলটো তোমালোকে দবাই দিবা আৰু তোমালোকে যদি ফেসবুকত আছা তেনেহলে ফেসবুকৰ আমাৰ গ্ৰুপ আৰু ফেসবুক পেজৰ লিংক বিলাক ডেসক্ৰিপচন বক্সত দিয়া আছে তাতে গৈ তুমি আমাক কি কৰিব পাৰিবা ফলো কৰিব পাৰিবা ঠিক আছে গতিকে আৰম্ভ কৰিছো আজিৰ এই ভিডিওটি গতিকে কি লিখিছো মই হেডিংটো লিখিছো কনসেন্ট্রেশন অফ সলিউশন এটা সলিউশনৰ কনসেন্ট্রেশনৰ কথা জানাৰ আগতে তোমালোকে সলিউশন মানেনো কি সেই কথাটো আগতে জানিব লাগিব অসমীয়াত কি বুলি কয় দ্ৰৱ বুলি কয় হয়নে এ তোমালোকে বিভিন্ন ধৰণৰ সলিউশন দেখিছা কি সলিউশন দিছে एग्जांपल হিচাপে salt solution দেখিছা হয় সুগাৰৰ সলিউশন না এবোৰ শুনিছানে সুগাৰ সলিউশন এইবিলাক তোমালোকে দৈনন্দিন জীৱনত এইবিলাক एग्जांपल পঢ়ি আহিছা হয় এটা salt solution বুলি ক'লে কি বুজা salt solution মানে কি হৈছে তাত কিছু পৰিমাণে তোমাৰ কি থাকিব salt থাকিব আৰু তাত কি থাকিব water থাকিব আনহাতে সুগাৰৰ সলিউশন বুলি ক'লে কি বুজিবা তাত কিছু পৰিমাণে সুগাৰ থাকিব আৰু সেই সুগাৰখিনি কোড ডিজলভ কৰা হ'ব মিহলি কৰা হ'ব কিছু পৰিমাণৰ water হয়নে গতিকে আমি সলিউশন বুলি ক'লে কি বুজিম এনেকুৱা এটা মিক্সচাৰ যত দুটা কম্পোনেন্ট থাকিব এটা কম্পোনেন্ট সদায় কি থাকিব কম পৰিমাণে আৰু এটা কম্পোনেন্ট সদায় বেছি পৰিমাণে থাকিব বুজি পাইছা এটা সলিউশন মানে কি হৈছে দুটা কম্পোনেন্ট এটা কম্পোনেন্ট মিক্সচাৰ দুটা কম্পোনেন্ট মিক্সচাৰ থাকিব তাত এটা সলিউশন মানে কি হৈছে তোমাৰ এটা মিক্সচাৰ যত নেকি তোমাৰ দুটা কম্পোনেন্ট থাকিব এটা কম পৰিমাণে থাকিব এটা লেস এমাউন্টত থাকিব আৰু এটা হায়াৰ এমাউন্টত থাকিব হয় যেটো লেস এমাউন্টত থাকে সলিউশন এটাৰ যেটো কম পৰিমাণে থাকে সেই কম্পোনেন্টটো তোমাক কি বুলি কয় সলিউট বুলি কয় গতিকে সুগাৰৰ সলিউশনত তোমাৰ সলিউট কোনটো হ'ব সুগাৰ কিয় সুগাৰ কম পৰিমাণে থাকে আৰু ওয়াটাৰটো তোমাৰ কি হ'ব যেটো বেছি পৰিমাণে থাকে হেতু কি বুলি কয় সলভেন্ট বুলি কয় গতিকে ইয়াতে তোমাৰ সলভেন্ট কি হ'ব ওয়াটাৰ আৰু ইয়াতে এটো কি হ'ব তোমাৰ সলিউট এতিয়া সোয়া এই সলভেন্টে তোমাৰ সলভেন্টৰ কাম কি আৰু সলিউটৰ কাম কি সলিউট এটা যে কোনো ধৰণৰ সলিউট এটা আমি সলভেন্টত কিয়ৰ কাৰণে ডিজলভ কৰো জেনাৰেলি কি হয় এই সলভেন্টটোৱে কি কৰে এই সলিউটক এটা মাধ্যম দিয়ে যেটো মাধ্যমত নেকি সলিউট মলিকুল বিলাক কি কৰিব পাৰে লৰ্ডছৰ মোশনত থাকিব পাৰে বুজি পাইছা সেই কাৰণে সলভেন্ট যেটো কম্পোনেন্ট হয় এটো এটা সদায় এটা মিডিয়াম হয় বুজি পালা এটা সলিউশন মানে কি সলিউশন মানে হৈছে এনেকুৱা এটা মিক্সচাৰ যত নেকি দুটা কম্পোনেন্ট থাকে এটা কম পৰিমাণত থাকিব এটা বেছি পৰিমাণত থাকিব যেটো কম পৰিমাণত থাকিব হেতুক আমি কি বুলি কম সলিউট বুলি কম আৰু যেটো বেছি পৰিমাণে যেটো কম্পোনেন্ট বেছি পৰিমাণে থাকে সেই কম্পোনেন্টক আমি কি বুলি কম সলভেন্ট বুলি কম ঠিক আছে এতিয়া সোয়া সলিউশন এটাত এই যেটো সলিউট থাকে এই সলিউটটো আমি যদি ক্যালকুলেট কৰিব বিচাৰো দা এমাউন্ট অফ সলিউট জেনাৰেলি কিহত ক্যালকুলেট কৰা হয় কিছুমান এক্সপ্ৰেছন কি কৰা হয় কিছুমান এক্সপ্ৰেছনত ক্যালকুলেট কৰা হয় আৰু সেই এক্সপ্ৰেছন সমূহক কি বুলি কয় কনসেন্ট্রেশন অফ দা সলিউশন বুলি কয় গতে কনসেন্ট্রেশন মানে কি ইট ইজ দা এমাউন্ট অফ সলিউট ইন এ সলিউশন ওকে সো কনসেন্ট্রেশন বিলাক আমাৰ বিভিন্ন ধৰণৰ ভেৰিয়াস ওয়েত আমি কি কৰিব পাৰো এক্সপ্ৰেছ কৰিব পাৰো সো মই ইয়াতে লিখি দিছো সোয়া
সো মই ইয়াতে লিখি দিছো সলিউশন মানে কি আৰু কনসেন্ট্রেশন অফ সলিউশন মানে কি সো সলিউশন মানে হৈছে তোমাৰ এনেকুৱা এটা মিক্সচাৰ য'ত নেকি তোমাৰ দুটা কম্পোনেন্ট থাকিব কম কম্পোনেন্টটো কি বুলি কয় তোমাৰ সলিউট আনহাতে যেটো বেছি পৰিমাণে থাকে এটো কি বুলি কয় আমি সলভেন্ট ঠিক আছে এটা এই সলিউশনটোৰ কনসেন্ট্রেশন মানে কি কনসেন্ট্রেশন মানে হৈছে কনসেন্ট্রেশন it is the amount of it is the various way of expressing the amount of solute in a given solution. The concentration of solution মানে কি এই সলিউটৰ পৰিমাণক আমি যেতে ক্যালকুলেট কৰিম হে ক্যালকুলেট কৰা যেটো ওয়ে মানে যেটো পদ্ধতি হে পদ্ধতিবোৰক কি বুলি কয় সৰি যিবোৰ এক্সপ্ৰেছ কৰা যিবোৰ পদ্ধতি হেবোৰক কি বুলি কয় কনসেন্ট্রেশন বুলি কয় বিভিন্ন ধৰণৰ কনসেন্ট্রেশন টার্ম আছে বিভিন্ন ধৰণে আমি এমাউন্টটো কি কৰিব পাৰো এক্সপ্ৰেছ কৰিব পাৰো তাৰে ভিতৰত তোমালোকৰ কিতাপত দিয়া আছে চাৰিটা দিয়া আছে এটা হৈছে মাস পার্সেন্টেজ অফ কনসেন্ট্রেশন মাস পার্সেন্টেজ মোলারিটি মোল ফ্র্যাকশন আৰু এটা তোমালোকক দিয়া আছে মোলে হয় এই চাৰিটা তোমালোকক কি দিয়া আছে কনসেন্ট্রেশন টার্ম দিয়া আছে মানে কি যেটো সলিউটৰ এমাউন্ট হয় হে সলিউটটো এইবিলাক টার্মত আমি কি কৰিব পাৰো এক্সপ্ৰেছ কৰিব পাৰো এই তোমালোকক কনসেন্ট্রেশন মানে বিশেষ একো নহয় তোমালোকে যেটা ফিজিক্সত পঢ়া ঘনত্ব মানে কি তাৰ মানে কি কঠিন বস্তু এটা সলিড বস্তু এটা কিমান পৰিমাণৰ পদাৰ্থ আছে হেতুকে কি বুলি কয় ঘনত্ব বুলি কয় ঠিক তেনে ধৰণে আমি ডেনসিটি আমি কি লিখো m/v বুলি লিখো হয়নে ঠিক তেনেকুৱা ধৰণৰে কিবা বিশেষ এটা আয়তনত কিবা বিশেষ এটা পৰিমাণৰ সলিউশনৰ পৰিমাণ তাত কিমান পৰিমাণৰ সলিউট আছে সেই বস্তুটোকে আমাক কি হিচাপে ক্যালকুলেট কৰা হয় কনসেন্ট্রেশন হিচাপে ক্যালকুলেট কৰা হয় এটা কনসেন্ট্রেশন বিভিন্ন ধৰণে প্ৰকাশ কৰিব পাৰি তাৰ ভিতৰত চাৰিটা তোমালোকৰ এক্সপ্ৰেছন দিয়া আছে এটা কি মাস পার্সেন্টেজ মোলারিটি মোল ফ্র্যাকশন আৰু মোলালিটি এটা এই গুটেকিটা এক্সপ্ৰেছনৰ কথা আমি এটা এটাকে আলোচনা কৰিম ঠিক আছে সো আৰম্ভ কৰিছো আমাৰ প্ৰথমটো কনসেন্ট্রেশন টাৰ্মৰ পৰা প্ৰথমটো কি হৈছে তোমালোকৰ নাম্বার 1 কনসেন্ট্রেশন টা মাস পার্সেন্টেজ আখৰবোৰ সাকে তোমালোকে বুজি পাইছা আখৰবোৰ সৰু হৈছে উপায় নাই বোৰ্ডখন সৰু এটা মাস পার্সেন্টেজ সলিউশন এটাৰ মাস পার্সেন্টেজ বুলি কি বুজা সলিউশন এটাৰ মাস পার্সেন্টেজ হৈছে তুমি যদি কি কৰা হয় তাৰ যেটো সলিউট থাকে হে সলিউটৰ মই লিখি দিছো ডেফিনিশনটো চোৱা ইট ইজ দা মাস পার্সেন্টেজ মানে কি ইট ইজ দা এমাউন্ট অফ সলিউট in gram okay so it is the mass of solute in gram present in 100 gram of solution ঠিক আছে গতিকে সলিউশন এটা তুমি যদি কি কৰা তোমাৰ সলিউশন এটা আছে সেই সলিউশনটো যদি তুমি কি কৰা 100 গ্রাম কনসিডার কৰা সেই সলিউশনটো কিমান 100 গ্রাম কনসিডার কৰা সেই 100 গ্রাম সলিউশনৰ তোমাৰ কিমান পৰিমাণৰ কি আছে সলিউট পাৰ্টিকল আছে সেই সলিউট পাৰ্টিকল খিনিকে কি বুলি কোৱা হয় মাস পার্সেন্টেজ বুলি কোৱা হয় যদি তোমালোকৰ সোৱা ইয়াৰ কাৰণে এক্সপ্ৰেছনটো সোৱা তোমাক সাপোজ এটা সলিউশন এটা দিয়া আছে সেই সলিউশনটো তোমাৰ হয় সলিউটৰ ওয়েট কিমান দিয়া আছে সলিউশনটো সাপোজ w গ্রাম w a গ্রাম হয়নে আনহাতে তোমাৰ b2 কি সলভেন্ট সাপোজ সলভেন্ট
হয় সলভেন্টৰ ওয়েট কিমান সাপোজ WB গ্রাম ঠিক আছে তেনেহলে মাস পার্সেন্টেজ কি হ'ব সলিউশনটোৰ মাস পার্সেন্টেজৰ এক্সপ্ৰেশনটো এনেকুৱা ধৰণৰ হ'ব সোৱা weight of the or mass of the solute WA divided by total weight of the solution total weight of the solution কি হ'ব weight of the mass of the solute plus mass of the solvent into 100 কাৰণ আমি 100 গ্রামত কনসিডার কৰিছো হয় এইটো কি মাস পার্সেন্টেজৰ এক্সপ্ৰেশন এতিয়া আহিছো আমি সেকেন্ডটো কি বুলি কয় মোলাৰিটি বুলি কৈছো এটা সলিউশন এটাৰ মোলাৰিটি বুলি কি বুলিলে কি বুজা মোলাৰিটি মানে হৈছে ইট ইজ দা এমাউন্ট অফ solute in mole expression present in one liter or 1000 ml of solution মানে কি তুমি যদি সলিউশন তুমি যদি এটা সলিউশন এটা কনসিডার করা সেই সলিউশনটোৰ সলুট সাপোজ তুমি এটা সলিউশন কনসিডার কৰিছা হয় সেই সলিউশনটো তুমি কিমান লৈছা 1 লিটাৰ লৈছা বা কিমান লৈছা 1000 ml দুইটা একে হয় বুজি পাইছা সেই সলিউশনটোৰ 1 লিটাৰ বা 1000 ml ত সেই সলিউশনটোৰ এমাউন্টটো যদি আমি কি কৰো কিহত এক্সপ্ৰেস কৰো ইন টার্মস অফ মোল মই মোল কনসেপ্ট আগতে বুজাই দিছো যিমান পৰিমাণৰ মোল থাকে হেতুকে কি বুলি কম আমি সলিউশনটোৰ মোলাৰিটি বুলি কম ইয়াৰ কাৰণে এটা ডেফিনিট এক্সপ্ৰেশন আছে মই এক্সপ্ৰেশনটো লিখি দিছো সোৱা so molarity of a solution it is generally given by moles of the solute divided by volume of solution in ml into 1000 হয় আৰু ইয়াৰ জেনেৰেলি কি হ'ব ইউনিট টু মোল পাৰ লিটাৰ মানে কি 1 লিটাৰ অফ সলিউশনত কিমান মোল সলিউট আছে তাকে কি বুলি কয় মোলাৰিটি বুলি কয় ইয়াৰ নিচিনা সাদৃশ্য থকা একে ধৰণৰ আৰু এটা এক্সপ্ৰেশন আছে হেতু কি বুলি কৈছে মোলেলিটি হয় মোলেলিটি একে ধৰণৰ এক্সপ্ৰেশন হয় ইয়াতে সো আমি কি কৈছো যে সলিউশনটোৰ 1 লিটাৰ যিমান পৰিমাণৰ সলিউট আছে হেতুকে আমি কি বুলি কৈছো মোলাৰিটি বুলি কৈছো হয় ইয়াতে আমি সলিউশনটো কিহত এক্সপ্ৰেস কৰিছো লিটাৰত এক্সপ্ৰেস কৰিছো বা ভলিউম কনসিডাৰ কৰিছো যদি আমাৰ কি কৰে সলিউশনটোৰ সাপোজ ইয়াতে সলভেন্ট কনসিডাৰ কৰা সলভেন্টৰ 1 কেজি বা 100 গ্রামত বুঝিছা তোমাৰ যদি 100 গ্রামৰ সলভেন্ট এটা লোৱা হে 100 গ্রামৰ সলভেন্টত তোমাৰ যিমান পৰিমাণৰ সলিউট থাকিব ইন টার্মস অফ মোল হেতুকে কি বুলি কব তোমাৰ হেতুকে কি বুলি কব সেই সলিউশনটোৰ মোলাৰিটি বুলি কব মই ডেফিনেশনটো লিখি দিছো সোৱা তোমালোকে ইয়াতে এখানে নোট ডাউন কৰি লোৱা প্ৰথমতে মোলাৰিটি মানে হৈছে কি সলিউশন এটাৰ তুমি যদি সলভেন্টটো কনসিডাৰ কৰা হে সলভেন্টৰ কিমান কনসিডাৰ কৰা 1 কেজি বা 100,000 গ্রাম যদি কনসিডাৰ কৰা হে 1000 গ্রাম সলভেন্টত তোমাৰ যিমান মোল সলিউট থাকে সেই সলিউটৰ পৰিমাণটোকে সলিউশনটোৰ কি বুলি কব মোলাৰিটি বুলি কব বুজি পাইছা গতিকে ডেফিনেশনটো কি হ'ব ইট ইজ দা এমাউন্ট অফ solute in terms of moles present in
1 kg or 1000 gram of solvent হয় সো মোলারিটি হিসাবে আমি কি লিখিব পাৰো ইয়াৰ কাৰণে এক্সপ্ৰেছন moles of solute mass of solvent in gram into 1000 এটো কি হ'ব তোমাৰ কোন এটা সলিউশনৰ মোলাৰিটিৰ কাৰণে এক্সপ্ৰেছন ঠিক আছে অংক দিলে এই এক্সপ্ৰেছনটোত বহাই দিবা তেতিয়ালে অংকটো কি হৈ যাব তোমাৰ ৰিজাল্টটো মোলাৰিটি সলিউশনটো মোলাৰিটি তুমি পাই যাবা লাষ্ট আৰু এটা তোমাৰ কনসেন্ট্ৰেচনৰ কাৰণে ইউনিট আছে এটো নাম কি মোল ফ্ৰ্যাকশন এটা মোল ফ্ৰ্যাকশন মানে কি আমি তাকে আলোচনা কৰি চাম এখিনি তোমালোকে এটা কি কৰা স্ক্ৰিনশট এটা লৈ থৈ দিয়া So I say last amar ki concentration term mole fraction hoy solution etar mole fraction boli kole ki buja so amai agote koisu solution etat ki thake solute thake aru ki thake tomar solvent thake hoy na ei duta log lagi pela ta ki hoy solution hoy ei duta component log lagi pela etia swa solution etat tomar solvent or kisu porimane ki thakibo amount thakiba tomar solvent or amount thakibo etia এই সলিউট আৰু সলভেন্টৰ যিখিনি এমাউন্ট থাকে হেতুক আমি কি কৰিব পাৰো মোললৈকে কি কৰিব পাৰো কনভার্ট কৰিব পাৰো হয় মোল কনসেপ্ট লগাই পেলাই গতিকে এই সলিউটৰ যেটো এমাউন্ট হেতুক যদি আমি কি কৰো মোলস অফ সলিউট আৰু মোলস অফ কি কৰিব পাৰো সলভেন্ট হিচাপে লিখিব পাৰো হয়নে এতিয়া সা মোল ফ্ৰ্যাকশন মানে কি The mole fraction দুই solute or mole fraction থাকে আৰু solvent or mole fraction থাকে the mole fraction of তুমি solute consider কৰা the mole fraction of solute মানে ইয়াক জেনাৰেলি কি হতে এক্সপ্ৰেছন কৰা হয় এটো কাই বুলি কয় নেকি mole fraction of solute The mole fraction of solute mane ki it is the ratio of the moles of solute that is A div n total mole of the solvent solution so solution or kiman mole thakibo moles of solute plus moles of solvent হয় এটা mole fraction of solute মানে কি it is the ratio of the moles of solute divided by to the ratio of moles of solute plus moles of solvent ঠিক है তাহলে তুমি কি লিখিব পাৰা mole fraction of solvent to লিখিব পাৰা solvent or mole fraction kiman hobo yeah xb boli likhe it is the ratio of the moles of solvent divided by total moles of the solution but the total moles of the solution ki hobo moles of solute plus moles of solvent moles of solute plus moles of solvent হয় হয়নে একেটাই আসলে কি বুজি পাইছা মোল ফ্র্যাকশন মানে কি ইয়াৰ ডেফিনেশন কেটা কিতাবত ধুনিয়াকৈ দিয়া আছে ডেফিনেশন কেটা লিখি ৰাখিবা আৰু একেটা এক্সপ্ৰেছন কেটাও তোমালোকে লিখি লোৱা ইয়াৰ পিছত আমি এটা প্ৰবলেম এটা আলোচনা কৰিম গুটে কেটা কনসেন্ট্ৰেচন ইউনিটৰ পৰা তাৰ পিছত মই ক্লাছটো সামৰি পেলাম ঠিক আছে ইয়াতে সো মই এটা প্ৰবলেম এটা লিখিছো প্ৰবলেমটো মই বহুত শৰ্ট ফৰ্মত লিখিছো জাস্ট ডাটাখিনি তোমালোকক ৰিপ্ৰেজেন্ট কৰিছো ইয়াতে সলিউশন এটা দিয়া আছে কিহৰ সলিউশন সোডিয়াম হাইড্ৰক্সাইডৰ হয় The sodium hydroxide solution to sodium hydroxide পরিমাণ কিমান দিছে 4 গ্রাম of sodium hydroxide দিয়া আছে কিমান solution to volume কিমান 250 ml
আৰু কি কৈছে সলিউশনটোৰ যেটো ডেন্সিটি হয় ডেন্সিটি কিমান 1.25 গ্ৰাম পাৰ ml তোমালোকৰ ডেন্সিটি মানে কি সাকে বুজি পাইছা মই ধৰি লৈছো তোমালোকে বুজি পোৱা এতিয়া চোৱা সলিউশনটো তোমাক কি উলিয়াব দিছে মোলাৰিটি উলিয়াব দিছে মোলাৰিটি উলিয়াব দিছে আৰু মাস পার্সেন্টেজ উলিয়াব দিছে ঠিক আছে গতিকে চোৱা আমি প্ৰথমতে মোলাৰিটিৰ কথা আইছো মোলাৰিটি মানে কি number of moles of solute divided by volume of solution into 1000 এটো কি সলিউশন টো কি থাকিব লাগিব 1 ml থাকিব লাগিব হয়নে তে moles of solute কিমান moles of solute মানে আমি কি লিখিব পাৰো সোয়া সোডিয়াম হাইড্রোক্সাইডৰ মলিকুলার ওয়েট কিমান 40 হয় ইয়াক যদি আমি গ্রামত এক্সপ্রেস কৰো এটো কি হ'ব গ্রাম মলিকুলার ওয়েট গতিকে 40 গ্রামত কিমান থাকে 1 মোল সোডিয়াম হাইড্রোক্সাইড থাকে তোমাক কিমান গ্রাম দিছে 4 গ্রাম দিছে গতিকে 4 গ্রামত কিমান মোল হ'ব 40 গ্রাম = 1 মোল হয় গতিকে তোমাৰ 4 গ্রামত কিমান হ'ব 4 divided by 40 মোল ঠিক আছে গতিকে ইয়াৰ পৰা তোমাৰ কিমান ওলাব 0.1 মোল হয় গতিকে কিমান মোল সোডিয়াম হাইড্রোক্সাইড আছে সলিউশনটো 0.1 মোল সোডিয়াম হাইড্রোক্সাইড আছে গতিকে আমাৰ মোলাৰিটি কি হ'ব এখিনি তোমালোকে ডাটা লিখি লোৱা ক্যালকুলেশন খিনি গতিকে মোলাৰিটি কিমান হ'ব কিমান মোল আছে সোডিয়াম হাইড্রোক্সাইড 0.1 মোল সলিউশনটোৰ ভলিউম কিমান দিয়া আছে 250 ml হয়নে আমাক কিমান ml লাগে 1000 ml হয় এইখিনি যদি আমি কি কৰো কি হ'ব ইমান মোলাৰ হয় এটোই কি হ'ব এই ভ্যালুটোৱে সলিউশনটোৰ মোলাৰিটি হ'ব এতিয়া আইছো মোলালিটি এখানে নোট ডাউন কৰি লোৱা মোলাৰিটি বুলি কোৱাৰ লগে লগে তুমি কিমান পালা সলিউশনটোৰ সলিউটটো কিমান পালা 0.1 মোল আছে হয়নে this is equal to 0.1 মোল এটা মোলারিটি মানে কি it is the amount of solute in terms of mole per 1 kg of the solvent ক আমি কিহত এক্সপ্রেস কৰিব লাগিব in terms of gram বা কিলোগ্ৰামত এক্সপ্রেস কৰিব লাগিব গতিকে আমাৰ ইয়াতে সলভেন্টৰ একো ডাটা দিয়া নাই হয় কিন্তু সলভেন্টটো আমি কি উলিয়াব লাগিব আগতে ডাটাটো উলিয়াব লাগিব গতিকে আমাক কি দিয়া আছে ডেন্সিটি দিয়া আছে ডেন্সিটি আৰু সলিউশনৰ ভলিউমৰ পৰা আমি কি উলিয়াব পাৰো ডেন্সিটি মানে কি মাস বাই ভলিউম হয় গতিকে ডেন্সিটি কিমান হয় আমাৰ 1.25 মাস তো আমাক লাগে মাস অফ দি সলিউশন কি হ'ব সলিউশনৰ ভলিউম কিমান 250 এটো মাস অফ সলিউশন ঠিক আছে গতিকে এই দুটাৰ পৰা আমি কি পাম ইয়াৰ পৰা আমি কি পাম মাস অফ সলিউশন this is equal to 1.25 into 250 হয়নে এটো কি হ'ব গ্রামত আহিব ইমান গ্রাম সলিউশনটোৰ মাস হয় ঠিক আছে গতিকে সলিউশনটোৰহে আমি মাস পালো সলভেন্টৰ মাস লাগিব হয় সলভেন্টৰ মাস হ'ব লাগিলে আমাৰ কি কৰিব লাগিব mass of solvent এটি কি হ'ব এই সলিউশনৰ মাসৰ পৰা -4 গ্রাম 4 গ্রাম কিহৰ কাৰণে সলিউটৰ মাস কিমান দিয়া আছে 4 গ্রাম দিয়া আছে হয়নে সলিউশনৰ মাসৰ পৰা যদি তুমি সলিউটৰ মাসটো কি কৰা মাইনাস কৰি দা কিমান থাকিব আমাৰ অকল সলভেন্টৰ মাসটো থাকিব হয় সাপোজ এটো কিমান তোমাৰ x গ্রাম আইছে হয় মই এটো ক্যালকুলেশন কৰা নাই যে সলভেন্টৰ মাস কিমান পালো আমি x গ্রাম গতিকে এতিয়া আমাৰ মোলাৰিটি কি হ'ব মোলাৰিটিৰ এক্সপ্ৰেশনটো কি আছিল
মোলেলিটি মানে কি নাম্বার অফ মোলস অফ সলিউট হয় ডিভাইডেড বাই মাস অফ সলভেন্ট ইনটু 1000 মোলস অফ সলিউট আমি কিমান পাইছো 0.1 মোল আৰু মাস অফ সলভেন্ট কিমান পাইছো x গ্ৰাম ইনটু 1000 ইমান ন মোলেল মই এটো ক্যালকুলেশন কৰা নাই তোমালোকে ক্যালকুলেশন কৰিবা বাকি কেইটা যেটা মাস পার্সেন্টেজ আৰু মোল ফ্র্যাকশন এই বাকি কেইটা তোমালোকে নিজে ক্যালকুলেট কৰি চাবা ঠিক আছে মই আজিলৈকে এইখিনিতে এৰিছো তোমালোকক আই হোপ মই তোমালোকক গুটেখিনি বস্তু ভালদৰে বুজাব পাৰিছো ইয়াৰ পৰা আজি মই যিখিনি বস্তু আলোচনা কৰিলো আৰু মূল কনসেপ্ট তাৰপিছত স্টয়কিওমেট্ৰি এইবিলাকৰ পৰা তোমালোকে যিমান পাৰা হিমান কোৱেশ্চন প্ৰেক্টিস কৰি যাবা যিমান প্ৰেক্টিস কৰিবা হিমানে এই কনসেপ্টলা তোমালোকৰ ক্লিয়াৰ হৈ গৈ থাকিব ঠিক আছে গতিকে ষ্টুডেন্ট আজিলৈকে এইখিনিতে এৰিছো যদি তোমালোক এই চ্যানেলটো নতুন হয় তেনেহলে চ্যানেলটো সাবস্ক্রাইব কৰি লবা আৰু ভিডিওটো যদি ভাল পালা তেনেহলে ভিডিওটো এটা লাইক বাটনটো তোমাৰ আছে সেই লাইক বাটনটো তোমালোকে প্ৰেছ কৰি দিবা তবে তোমালোকৰ কোনোবা যদি বন্ধু বৰ্গ আছে তেনেহলে ভিডিওটো শেয়াৰ কৰি দিবা ঠিক আছে আজিলৈকে এৰিছো সি ইন দা নেক্সট ক্লাস থ্যাংক ইউ গাইস